ছেকেণ্ড বা 2 মিনিট 3 মিনিট বা এদিন লগ পোৱা কিছুমান মানুহক লগ পালোঁ বুলিয়ে কথাবোৰ ভাল লাগিল বুলি সেই মানুহজনক বিশ্বাস কৰি নল'ব। বৰ্তমান সময়ত মানুহক বিশ্বাস কৰাটো বা মানুহক বুজি পোৱাটো অত্যন্ত কঠিন। 7-8 বছৰ 10 বছৰ লগ পাই একেলগে থাকিও কিন্তু মানুহক চিনি পাবলৈ টান। তেনেস্থলত আপুনি 1 মিনিট 2 মিনিটৰ ভিডিঅ' এটা চাই এজন মানুহক পৃথিৱীৰ সৰ্বশ্ৰেষ্ঠ মানুহ ভাল মানুহ এইদৰে কিন্তু সেই মানুহজনৰ গুণ বখানিবও নোৱাৰি বা সেই মানুহজন ভাল বুলি ক'ব নোৱাৰি। প্ৰকৃতাৰ্থত মানুহ চিনিবলৈ কিন্তু গোটেই জীৱন লাগি যায়, তথাপিও চিনি পোৱা নাযায়। সেয়েহে খুব কম সময়ৰ কাৰণে মানুহৰ কিবা কথাত ভুল গ'লোঁ বুলি মানুহক আপুনি আন্তৰিকতাৰে নল'ব, গ্ৰহণ নকৰিব। বৰ্তমান সময়ত যদি আপুনি আন্তৰিকতাৰে সৰলতাৰে মানুহক গ্ৰহণ কৰে, প্ৰতিটো ক্ষেত্ৰতে এই মানুহজন ভাল বুলি ভাবি লয়, তেনেহ'লে তাতকৈ মূৰ্খামি একো হ'ব নোৱাৰে। বৰ্তমান সময়ত এইবোৰে মূৰ্খামি একোটা পৰিচয়। আমি এটা ভিডিঅ' চালে, খুব দুখ লগা ভিডিঅ' এটা চালে আমাৰ মন বেয়া লাগি যায় যে ইচ ৰাম মানুহজন এনেকুৱা। কিন্তু এইটো নহয়, সেই মানুহজন এনেকুৱা নহ'বও পাৰে। সেই মানুহজন আচল অৰ্থত প্ৰকৃত অৰ্থত বেয়াও হ'ব